ৰাম নাৰাজন ৰাম। আজিৰ পৰিৱেশত এই কথা অতি প্ৰয়োজনীয় যে মানুহে নিজৰ স্বভাৱ সলনি কৰক যাতে পৃথিৱীত সকলো মানুহে সমানে বাস কৰিব পাৰে, কোনোবাই কোনোবাৰ পৰা ভেদভাৱ নকৰে, ঈৰ্ষা নকৰে বা এজন আনজনৰ ওপৰত আধিপত্য নখাতে সকলোৱে মিলিমিশি মৰমৰে জীয়াই থাকক। মানুহে এবাৰো ভাবি নোপাজক যে তেওঁৰ নিজৰ বাস্তৱতে কি আছে, তেওঁ কি লৈ আহিছে এই পৃথিৱীত। তেওঁ যি কিছু লাভ কৰিছে সেইবোৰ সকলো মহাশূন্য আকাশ আৰু প্ৰকৃতিৰ পৰা লাভ কৰিছে। তেওঁৰ নিজৰ বুলি কিবা আছেনে যিটো তেওঁ উভতি বিচাৰে বা আন এজনলৈ উপকাৰ কৰা বুলি জাহিৰ কৰে? প্ৰকৃতিজয়ে আমাৰ সকলো প্ৰদান কৰিছে। প্ৰকৃতিজয় কেতিয়াবা আপোনাৰ পৰা কিবা উভতি বিচাৰে নেকি? সূৰ্য জোনাক আকাশ সকলো গ্ৰহ নক্ষত্ৰে যি কিছু প্ৰদান কৰিছে সিহঁতে কেতিয়াবা আমালৈ কিবা উভতি বিচাৰিছে নেকি? বা কেতিয়াবা কৈছে নে আমি তোমাক এইবোৰ দিছিলো? চৰিত্ৰই মানুহৰ মাজত ভেদভাৱ উলিয়াই আনে, এজনক আনজনৰ পৰা বিচ্ছিন্ন কৰে। আমি আকাশ আৰু প্ৰকৃতিৰ পৰা শিকিব লাগিব। সূৰ্য কেতিয়াও নকয় যে মই কেৱল এই জাতিকে পোহৰ দিম বা এই ধৰ্মৰ মানুহক মই নিদিম। আকাশে কেতিয়াও নকয় মই কাকো জীৱন নিদিম। গ্ৰহ নক্ষত্ৰই কেতিয়াও নকয় আমি আমাৰ শক্তি নিদিম। এইবোৰ মানুহৰ মাজতেই সজল এই ভেদাভেদৰ আচৰণ। সকলোৱে উচিত সূৰ্য আকাশ গ্ৰহ নক্ষত্ৰক আদৰ্শৰূপে গ্ৰহণ কৰা আৰু সিহঁতৰ দৰে আচৰণ কৰা যাতে পৃথিৱীৰ মানুহৰ মাজত প্ৰেম আৰু একতাৰ অনুভৱ জন্মে। আকাশত প্ৰকৃতি, পৃথিৱী আৰু শক্তিক বাৰম্বাৰ প্ৰণাম জনাব লাগে। ৰাম নাৰাজন ৰামৰ জপ সদায় কৰাটো উচিত, কাৰণ এই ২০ মন্ত্ৰৰ ভিতৰত সকলো বিশ্ব চামিল। আকাশৰ পৰা শক্তি আহি প্ৰকৃতি গঠিত হৈছে আৰু সেই প্ৰকৃতিৰ পৰা আমি সকলো সৃষ্টি হৈ একে মূলৰ সৈতে সংযুক্ত হৈ আছো। আকাশত সকলো নক্ষত্ৰৰ তৰা আছেগৈ সূৰ্যতকৈ বহু গুণ ডাঙৰ। যেতিয়া সৃষ্টিৰ আৰম্ভণি হৈছিল সৃষ্টিটো অনুৰ দৰেই সৰু আছিল, কিন্তু ধীৰে ধীৰে সেই সৃষ্টি প্ৰসাৰিত হৈ এক বিশাল বিশ্ব হৈ পৰিল। এই পৃথিৱীত প্ৰায় ৮ কোটি মানুহ আছে আৰু সকলোৰে শৰীৰ ৰাম নাৰাজন ৰামৰ পৰা গঠিত, য'ত পঞ্চভূত অন্তৰ্ভুক্ত। এই পঞ্চভূতে আমাক শক্তি দিজে, বুদ্ধি দিজলে। এই বুদ্ধি যে আমাক জীৱনৰ সঁচা অৰ্থ বুজাজ, জীৱন কেনেদৰে আৰু কিদৰে জীৱন জীয়াব লাগে। সমাজত বহু জ্ঞানী মানুহ আছে, কিন্তু তেওঁলোকে অজ্ঞৰ দৰে ব্যৱহাৰ কৰে। তেওঁলোকে কেতিয়াবা বুজিব, কেতিয়াবা তেওঁলোকে সঁচা মানুহ হ'ব। সূৰ্য নাথাকিলে কোনোৱে জীৱন যাপন কৰিব পাৰেনে? বতাহ নাথাকিলে আমি জীয়াই থাকিব পাৰিম নে? অক্সিজেন নাথাকিলে আমাৰ জীৱন সম্ভৱ নে? এই সকলো ইকুইবেলেন্সত থাকে, গছ-গছনিত মূল্য নাই নে? কেৱল মানুহৰহে অধিকাৰ আছেনে? আমি গছৰ পৰা ফল পচলাও, ফুল পচলাও, কিন্তু সেই গছত কষ্ট নহজ নে? ভাবি চাও, যদি গছ এটা আহি তোমাৰ মূৰৰ চুলি টানি লৈ ক'ল এইবোৰ আমাৰ লাগিব বা তোমাৰ মূৰৰ সকলো চুলি আমাৰ লাগে, তেতিয়া তোমাৰ অৱস্থা কেনে হ'ব? যদি তোমাৰ প্ৰয়োজন থাকে ফল ফুলৰ, তেন্তে নম্ৰতাৰে বিচাৰিবা, সুধি চাবা গছৰ পৰা কেতিয়াবা কোনোবাই সুধি লৈছে নে? যদি এনেকৈ মানুহৰ সৈতে আচৰণ কৰা হয় তেন্তে মানুহৰ অৱস্থা কি হ'ব? অতি প্ৰয়োজনীয় হৈছে আমি সকলো আত্মচিন্তন কৰোঁ, নিজৰ অন্তৰ মন শুনো, নিজৰ বিবেকক অনুসৰণ কৰোঁ, যাতে জীৱনত যি কামেই কৰা হওক আমাৰ বিবেকে সদায় আমাক সঠিক দিশ দেখুৱাব। সাথে সাথে ৰাম নাৰাজন ৰামৰ জপ অব্যাহত ৰাখিবা, কাৰণ এইটো এনেকুৱা নাম যিটো তোমাৰ জীৱনৰ উদ্ধাৰ কৰে, তোমাৰ সকলো সপোন ইচ্ছা পূৰ্ণ কৰে।
এইটো তোমাক নিজৰ অন্তৰ আত্মাৰ সৈতে সাক্ষাৎ কৰা জগত।